মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ 2026 দিবলৈ গৈ আছে, সিহঁতৰ বাবে আহিছে ফৰ্ম ফিলআপ নোটিছ। এই ফৰ্ম ফিলআপ ষ্টাৰ্ট কেতিয়া, শেষ কেতিয়া, ইয়াৰ ফিজবিলাক কিমান, গোটেইখিনি কথা আমি আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম। আহা আমি ষ্টাৰ্ট কৰোঁ। ইয়াতে দেখা ফৰ্ম ফিলআপ start 22nd October 2025 and will be closed on the 25th of November of 2025. অৰ্থাৎ 22 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰু 25 নৱেম্বৰত শেষ হ'ব। আমাৰ হাতত এক মাহ মান সময় থাকিব। তলত দেখা further also to be noted that the ASEP Division 2 will not allow any provisional or offline form fill-up in the ensuing SS Final Examination 2026 if any student is left out to fill up from within the stipulated time, then he or she will not able to appear in the forthcoming SS Final Examination 2026. ইয়াতে কৈছে ফৰ্ম ফিলআপৰ ডেট যোৱাৰ পিছত কোনো ধৰণৰ অফলাইন বা প্ৰভিজনেল ফৰ্ম ফিলআপ কৰা নহ'ব। গতিকে যদিহে এই সময়খিনিত ফৰ্ম ফিলআপ কৰা নহয় তেন্তে ফাইনেল এক্সামত বহিব নোৱাৰিব। ফিজবিলাক কেনেকৈ আমি নিশ্চয় দেখুৱাম। ইয়াৰ আগতে তলত দিয়া কথাখিনি ইম্পৰ্টেণ্ট আছে, এইখিনি চাই লোৱা। ইন পাৰ্চুৱেঞ্চ অফ দ্য গভৰ্ণমেণ্ট নটিফিকেশ্যন ইছ্যু, ইয়াত এটা নাম্বাৰ দিয়া আছে। দ্য চেণ্টাৰ ফিজ অৰ এক্সামিনেশ্যন ফিজ এটচেট্ৰা আৰ এক্সেম্পটেড ইন দ্য ৰেচপেক্ট অফ এক্সামিনেশ্যন অফ গভৰ্ণমেণ্ট provisionalized or recognized Bensari schools or college who are going to appear in SS Final Examination 2026 and whose parental annual income taken together from all sources or values. অৰ্থাৎ ইয়াতে কৈছে যিসকলৰ পেৰেণ্টেল এনুৱেল ইনকাম 2 লাখ বা তাতকৈ কম তেওঁলোকৰ ফিজটো দিব নালাগে। কিন্তু ইয়াতে এটা কণ্ডিশ্যন আছে, যদিহে প্ৰাইভেট স্কুল বা কলেজত পঢ়ি আছে সেই ক্ষেত্ৰত কিন্তু ফিজটো দিব লাগিব। আৰু যদিহে গভৰ্ণমেণ্ট হোক বা বেঞ্চাৰী স্কুল বা প্ৰভিন্সিয়েলাইজ হোক বা বেলেগ গভৰ্ণমেণ্ট অৰ কলেজ হোক তাত যদি পঢ়ি আছে তেতিয়া ফিজটো নিদিলে চলিব। তাত কি কৰিব লাগিব, পেৰেণ্টেল ইনকাম চাৰ্টিফিকেটটো দেখুৱাব লাগিব আৰু ইনকাম 2 লাখ বা তাতকৈ কম, তেতিয়াহে ফিজটো দিব নালাগে। ইয়াতে ফিজ ষ্ট্ৰাকচাৰটো এতিয়া চাই লোৱা। প্ৰথমে দিয়া আছে ৰেগুলাৰ, মানে যিবিলাক কলেজত গৈ আছে সিহঁতৰ ভাৱে এক্সামিনেশ্যন ফিজ হ'ব 900 আৰু চেণ্টাৰ ফিজ 350 আৰু প্ৰেক্টিকেল 100 কৈ। যিমানবিলাক প্ৰেক্টিকেল ছাবজেক্ট আছে গোটেইকেইটাত 100 কৈ দিব লাগিব। দ্বিতীয়তে আছে ইনষ্টিটিউচনেল প্ৰাইভেট, যিটো প্ৰাইভেটৰ পৰা হয়, সিহঁতৰ এক্সাম ফিজ হ'ব 1200, চেণ্টাৰ ফিজ হ'ব 350 আৰু প্ৰেক্টিকেল ফিজ 100। কম্পাৰ্টমেণ্টেল, সিহঁতৰ বাবে এক্সামিনেশ্যন ফিজ হ'ব 750, চেণ্টাৰ ফিজ হ'ব 350 আৰু প্ৰেক্টিকেল ফিজ হ'ব 100। 4 নম্বৰত দিয়া আছে আনসাকসেসফুল কেণ্ডিডেট, মানে যিবিলাকে পৰীক্ষাত ফেল হৈছে সিহঁতৰ বাবে এক্সামৰ ফি 1200 আৰু চেণ্টাৰ ফিজ 350 আৰু প্ৰেক্টিকেল ফিজ 100। চাৰ্টেন ছাবজেক্ট সিহঁতৰ বাবে এক্সামৰ ফি 760, চেণ্টাৰ ফিজ 350 আৰু প্ৰেক্টিকেল ফিজ 100। আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ধন্যবাদ।